হেল্ল' বন্ধুসকল, আজি মইনো আপোনালোকক মূলা আৰু পালেং শাকেৰে কিদৰেনো চিকেনখিনি বনালোঁ চাওঁচোন আহক। তাৰ বাবে মোক লাগিব পালেং পাত, মূলা, বগা মূলা, ৰঙা মূলা যিটোৱে পায় সেইটোৱে ল'ব পাৰিব, পিঁয়াজ, আদা নহৰু পেষ্ট, কেঁচা জলকীয়া দুটামান, তাৰপৰা চিকেন ল'ব, যি চিকেন লয়, মই এইখিনি লোকেল চিকেন ল'লোঁ। তাৰপৰা গেছ এটাতে প্ৰেছাৰ কুকাৰটো পাতিলোঁ, তাতে তেলখিনি দিলোঁ। তেলটো মই বহুত বেছি নাই দিয়া, কাৰণ মই শাকৰ লগত বনাইছোঁ, সেইকাৰণে বহুত বেছি তেলটো দিলে ভাল নালাগিব। তাতে মই জিৰা কেইটামান দিলোঁ, চিকেনখিনি দি দিলোঁ। তাতে হালধি দিলোঁ, তাৰপৰা অকণমান লৰাই দিলোঁ, মজ খাব দিলোঁ। তাতে আকৌ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ আপোনালোকে নিজৰ আন্দাজত দিব, জলকীয়াও আন্দাজত দিব। আদা নহৰু পেষ্টখিনি দি দিলোঁ। মই বহুত চিকেন নাই বনোৱা, কম বনাইছোঁ, সেইকাৰণে বস্তুবোৰ কম কম দিছোঁ। নিমখ দিলোঁ আন্দাজত। তাৰপৰা এবাৰ ভালদৰে লৰাই ল'লোঁ। মিক্স কৰা হোৱাৰ পাছত তাত মই অকণমান মছলা দিলোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু অকণমান মিট মছলা দিলোঁ। এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। তাৰপৰা এইখিনি মিক্স কৰি ল'লোঁ ভালকৈ। মিক্স কৰি লৈ তাতে অলপমান পানী দিছোঁ, বহুত পানী নিদিব। লোকেল চিকেন কাৰণে মই অকণমান পানীটো বেছি দিছোঁ, ব্ৰইলাৰ হ'লে বেছি নিদিব, কম দিব। যিহেতু এইখিনি মই ভালকৈ মিক্স কৰি পেলাই হুইচেল মৰাম, লোকেল চিকেন কাৰণে হুইচেল মৰাবলগীয়া হৈছে, নহ'লে নেমাৰিলেও একো নাই। মই 2টা বা 3টা হুইচেল মৰাই দিলোঁ। হৈ গ'ল, চিকেনখিনি মোৰ সিজি গ'ল। এতিয়া তাতে মই মূলাকেইডোখৰ ডাঙৰ ডাঙৰকৈ কাটি থৈছিলোঁ যে, আপোনালোকে ইয়াতকৈ ডাঙৰকৈ দিলেও দিব পাৰে, মই নাই দিয়া, বহুত ডাঙৰ নাই কৰা। মূলাকেইডোখৰ দি অকণমান ভালকৈ মিক্স কৰিব। তাতে বিলাহীখিনিও দি দিলোঁ। বিলাহীখিনি অলপ ডাঙৰকৈ কাটিছোঁ, এইবোৰ নিজৰ আন্দাজত দিব। তাতে অকণমান নিমখ দি দিলোঁ। তাৰপৰা আকৌ ভালদৰে মিক্স কৰিলোঁ। মিক্স কৰি পেলাই আকৌ এইটো এটা হুইচেল মৰাই দিম, বেছি নহয়, এটা হুইচেল মৰালেই হ'ব। মোৰ হৈ গ'ল, এটা হুইচেল মৰাই দিলোঁ। তাৰপৰা এতিয়া খুলি চাব, মূলাখিনি সিজি গ'ল আৰু তেতিয়া তাতে আপোনালোকে এই পালেং শাকখিনি দি দিব। আপোনালোকে লাই শাকতো বনাব পাৰে, মই পালেং শাকত বনাইছোঁ। লাই শাকটো যেতিয়া তেতিয়াই খাব নোৱাৰি, পালেং শাকটো সকলো মানুহে খাব পাৰে, পৰাপক্ষত খাব পাৰে। আৰু সেইখিনি দি মজাব, তাত হুইচেল আহিব দিব নালাগে, আৰু গেছটো চিমত দিব, অলপ মজাই থাকিব। সেয়া মাজে মাজে 2-3 মূৰে মূৰে এবাৰ লৰাই দিব। আকৌ ঢাকনাখন মাৰি আকৌ অলপ মজাব, মজালে যিহেতু অকণ খাবলৈ ভাল লাগিব। তাতে মই এতিয়া লাষ্টত অকণমান পালেং শাক অলপমান ডাঙৰ ডাঙৰকৈ দি দিছোঁ, তেতিয়া দেখিবলৈও ভাল লাগিব। পালেং শাকখিলা গোটাই গোটাই হৈ থাকিলে খাবলৈও ভাল লাগিব। এতিয়া আকৌ এবাৰ দি পেলাই এইখিনি পালেং শাককেইডোখৰ সিজিলে হৈ যাব, বেছি সিজাব নালাগে। আৰু হৈ গ'ল প্ৰায় সিজি, উতল আহিব দিলোঁ। এইটো পালেং শাকখিনিও সিজি গ'ল। তাতে এতিয়া আপোনালোকে জোখমতে পানী দিব, বেছি পনীয়া নকৰিব, পনীয়া কৰিলে খাবলৈ ভাল নালাগিব, তাৰ টেষ্টটো নাথাকিব। পানী দিয়াৰ কাৰণে মই অকণমান নিমখ দিলোঁ, নিমখটো আন্দাজত চাব, দৰকাৰ পৰিলে দিব। এতিয়া মই ভালধৰণে উতল এটা আহিলে গেছটো অফ কৰি থ'লোঁ। এইখিনি ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে এতিয়া ৰুটিৰ লগতে খাই বা ভাতৰ লগতে যিহেতু খাই খাব পাৰিব। দেখিছেনে, কালাৰটো ভাল লাগিছেনে? বহুত ধুনীয়া কালাৰ এটা আহিছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। থেংক ইউ।